Dear student, welcome to my YouTube channel. ইতিমধ্যে এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে এটা গুড নিউজ। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ক্লাছ 11ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে গুড নিউজ লৈ আহিছে। এই বছৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ প্ৰশ্ন কাকত ফাদিল হৈছিল, যাৰ কাৰণে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা পিছুৱাই দিছে। কিন্তু ইয়াৰ মাজতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এটা ডাঙৰ ঘোষণা কৰিছে। সেয়া কৈছে যে এই বছৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ সকলো ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়া হ'ব। ফেল কৰিলেও এই বছৰ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়া হ'ব। ইতিমধ্যে এই বিষয়ে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে। আচলতে এইচএছ ফাৰ্ষ্ট ইয়াৰত ছাত্ৰ ছাত্ৰীক ফেল কৰাই নিদিয়ে আৰু এই বছৰ কিন্তু তোমালোকক ফেল কৰাই নিদিয়ে। যদিও এই বছৰ তোমালোকৰ পৰীক্ষা অলপ বেয়া হৈছে, তোমালোকে টেনশ্যন কৰিব নালাগে, এই বছৰ তোমালোকক উত্তীৰ্ণ কৰাই দিব। যদিও পৰীক্ষাৰ আগতে তেওঁলোকে কৈছিলে এই বছৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত পাছ আৰু ফেল কৰাৰ ব্যৱস্থা থাকিব, OMR বৰ্ডে কম্পিউটাৰৰ জৰিয়তে চেক কৰিব, গতিকে এই বছৰ ফেল কৰাৰ সম্ভাৱনা আছে। কিন্তু ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই বিষয়ে স্পষ্ট কৰি দিলে যে নহয়, এই বছৰ কোনো ছাত্ৰ ছাত্ৰীয়ে ফেল নকৰে, সকলো ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰি দিব। গতিকে তোমালোকৰ পৰীক্ষা যদি বেয়া হৈছে তোমালোকে টেনশ্যন কৰিব নালাগে আৰু তোমালোকৰ যি কেইটা পৰীক্ষা বাকী আছে সেইকেইটা পৰীক্ষা তোমালোকে ভালদৰে দিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে বিশেষকৈ ক্লাছ 12ৰ ওপৰত গুৰুত্ব দিবা, কাৰণ ক্লাছ 12ৰ যি তোমালোকৰ চূড়ান্ত পৰীক্ষা হ'ব সেই পৰীক্ষাটো কিন্তু তোমালোকৰ জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা। সেই পৰীক্ষাটোৱে তোমালোকৰ জীৱনৰ দিশ নিৰ্ণয় কৰিব। গতিকে তোমালোকে বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত গুৰুত্ব প্ৰদান কৰিবা। যিহেতু এই বছৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে, গতিকে এই বছৰ তোমালোকে ফাৰ্ষ্ট ইয়াৰ ক'বলৈ গ'লে বাদ দিব পাৰা। তোমালোকে কিন্তু ছেকেণ্ড ইয়াৰত 100% মনোযোগেৰে পঢ়িব লাগিব আৰু চূড়ান্ত পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব। তোমালোকে যদি কম নম্বৰ পোৱা তেতিয়াহ'লে ভাল ইউনিভাৰ্চিটিত এডমিশ্যন নাপাবা আৰু ভাল কোৰ্চত প্ৰগ্ৰামত তোমালোকে এডমিশ্যন নাপাবা। গতিকে তোমালোকে কিন্তু হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত গুৰুত্ব দিবা। ইতিমধ্যে যিহেতু ফাৰ্ষ্ট ইয়াৰ সমাপ্ত হৈছেই প্ৰায় আৰু মাত্ৰ 2-3টা পৰীক্ষা তোমালোকৰ বাকী আছে, এই 2-3টা পৰীক্ষা তোমালোকে দিয়াৰ পিছতেই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত লাগি যাবা। গতিকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে এইটো চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে কিন্তু নিউজ প্ৰচাৰ কৰি থকা হয়। গতিকে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰা।